তৰালি হাই কৈছা তৰালি এইটো হাই হাই এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটা নতুন ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ তো ৰাতিপুৱা আজি এটা নতুন ব্লগ লৈ তো মোৰ নাম প্ৰকাশ কেলেং তো এইখন বাগানত যেহেতু এটা ব্লগ দিছিলোঁ অলৰেডি তো আপোনালোকে হয়তো চাইছে হয়তো কিছুমানে চোৱা নাই হয়তো নতুনকৈ আহিছে এখেতসকলে নাজানিব পাৰে মই এজন পাণৰ ব্যৱসায় কৰি আছোঁ এতিয়া যেহেতু তো মই কেনেধৰণৰ ব্যৱসায় কৰোঁ তো মই পাণ বাগান ৰাখোঁ আৰু পাণ ছিঙি বজাৰলৈ লৈ যায় বিক্ৰী কৰি তাকে জীৱন যাপন কৰি আছোঁ আৰু গাইছ দেখিব পাৰে পিছফালে পাণৰ বাগান তো এইখন যেহেতু নিজৰ বাগান নহয় বেলেগৰ বাগান যেহেতু মই বছৰেকৈ হিচাপে ৰাখোঁ তো তেনেকৈ 5-6টামান বাগান ৰাখোঁ আৰু এটা ব্লগত মই কেনেকৈ দিছিলোঁ যে মই এখন বাগানলৈ চাবলৈ আহিছিলোঁ ঠিক আছে গাইছ তো অলৰেডি দিয়া হৈছে তো আপোনালোকে হয়তো কিছুমানে বহুত চালে আৰু ভাল মৰম দিলে কমেণ্টবোৰো পঢ়ি বহুত ভাল লাগিছে তো হয়তো আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে আপোনালোকে গম নাপাব তো আহিলোঁ ইয়াতে মোৰ এটা সন্দেহ এটা আছিল ইয়াতে অলপ খৰাং ছিষ্টেম অলপ পকিবলৈ চান্সটো থাকে তো সেইবোলে চাবলৈ আহিছিলোঁ তো চালোঁ ইয়াতে অলপ বেছিকৈ পকিব ধৰিছে যোনটো বাগানত মই ছিঙি আছিলোঁ তাৰটোতকৈ ইয়াতে বেছি পকিবলৈ ধৰিছে তো সেইবাবে মই সিদ্ধান্ত ল'লোঁ ইয়াতে আহি প্ৰথমতে ছিঙি শেষ কৰিব লাগিব তাৰ পাছতহে মই আন এটা বাগানলৈ যাব লাগিব কাৰণ যেহেতু টকা দি ৰাখিছোঁ আৰু যেহেতু লাভ এটা পাম বুলি যেহেতু আশা কৰি যেহেতু বছৰত যেহেতু খোজ দিছিলোঁ তো সেইটো এবাৰ বহুত মোৰ বাগান ৰখা হৈছে তো সেইবাবে অলপ কষ্ট হৈছে তথাপিও যেহেতু ল'লোৱে যেহেতু আগবাঢ়িলৈ যেহেতু কৰিম বুলিকে তো কৰিবতো লাগিবই পিছুৱাই যদি বহি থাকোঁ তেনেহ'লে মোৰ নিজৰে ক্ষতিটো হ'ব বা লোকচানটো হ'ব গাইছ ঠিক আছে যিমান পাৰা তো ক'বতো নোৱাৰোঁ লাভ লোকচান কি হয় তথাপিও আগবাঢ়িবলৈতো এটলিষ্ট ট্ৰাইটো কৰিব পাৰোঁ ন তো গাইছ তো মই আহিলোঁ যিহেতু আজি বাগানলৈ এই চামৰ পৰা যিহেতু শেষ কৰি দিম এবাৰ লাষ্ট লংখংকৈ ছিঙি দিম তাৰমানে পাণ এটাও নথওঁ আৰু তাৰমানে তেনে পাণৰ ছিজন তেনেকুৱা ছিষ্টেমৰ যিহেতু যেনেকৈ কলম কৰে গছৰ ন যিহেতু কুঁহি পাত ওলাবলৈ ঠিক তেনেকৈ এই পুৰণা পাতবোৰ ছিঙি ধুনীয়াকৈ কলম কৰাৰ পাছত ধুনীয়া কুঁহি পাত ওলাব আৰু যিহেতু বহাগত ঠিক আছে বৰষুণ নতুন পানী নতুন বতৰ নতুন বৰষুণবোৰ পায় হাৱা বতৰ সকলোবোৰ নগাইছ তো আজি মোৰ লগত তৰালিও আহিছে দেখিব পাৰে সেয়া মাৰো ইফালে যিহেতু চাফা কৰি আছে পানী ল'বলৈ যাব এতিয়া মই বাৰু যাম তাৰপিছতে মই এতিয়া দেখুৱাইছোঁ ইয়াতে পাণ বাগানখিনি আৰু ইয়াতে ভাত টিফিনবোৰো ৰাখিছোঁ তৰালিও আহিছে ইয়াতে তাৰমানে ইয়াতে কাষতে হয় তাৰমানে কাষত মানে ৰাস্তাৰ কাষত হয় কিন্তু ঘৰৰ পৰা 10-15 কিলোমিটাৰমান দূৰ হয় আৰু গাইছ ঠিক আছে তথাপি ইয়াতে অলপ ভাল তাৰমানে মই যোনটো বাগানলৈ গৈ আছিলোঁ এইটোতকৈ ইয়াতে তাত ভাল আৰু তাৰমানে তেনেকুৱা পৰিস্থিতিবোৰ ভাল আৰু তাৰমানে তেনেকৈ তাত য'তো গৈছিলোঁ তাত অলপ হাতী কিবাখিনি বহুত জংঘলবোৰ আছে তো সেইবাবে অলপমান অসুবিধা হয় তৰালিক লৈ যাবলৈ তো আৰু ইয়াতে আনিলোঁ আহিম বুলি ক'লে তৰালি হাই কৈছা তৰালি এইটো হাই এইটো মোৰ ৱাইফ তৰালি হয়তো কিছুমানে জানে কিছুমানে নাজানে ন নতুনকৈ চাই আছে আৰু ইয়াতে পাণ ছিঙিম আজি ধুনীয়াকৈ গুচি কৰিব কেনেকৈ ছিঙিম তাকে অলপমান দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকিবচোন গাইছ ঠিক আছে ভাল লাগিলে লাইক কৰিব নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটি সৰুকৈ হ'লেও কমেণ্ট নিশ্চয় কৰি যাব গাইছ ঠিক আছে চাওক গাইছ ইয়াত অলপ পকিবলৈ ধৰিছে তথাপি ইমান এটা পকা নাই যোনটোত প্ৰথমতে আমি পাৰ হৈ আহিলোঁ তাত অলপ বেছিকৈ পকিবলৈ ধৰিছিল ঠিক আছে গাইছ ইয়াতে পানী আমি খাওঁ ইয়াতে বহুত দিন অহা নাই তো সেইবাবে যিহেতু নাৱৰা বুলি কোৱা হয় লোকেল ভাষাত তো এইখিনি বেয়া হৈ গৈছে পানীখিনি বাহিৰৰ ফালে আহি গৈছে তো বনাই আছে তৰালি এইফালে চাফা কৰিব কিদৰে বনাব লগা হয় এনেকুৱা গাইছ এইটো হ'ল ঝাৰণা নিজৰা পানী তো আমি যাবলৈ ওলাইছোঁ বান্ধি ল'লোঁ পাণখিনি ইয়াতে তৰালিও ওলালে আহি পিনে বাবাই তো ওলালোঁ আৰু গাইছ যাবলৈ তো চাই থাকিবচোন